সো মই যেতিয়া স্কুল বা কলেজ পঢ়ি আছিলোঁ তেতিয়া মই বহুত প্ৰব্লেমছ দেখি পাইছিলোঁ আমাৰ অসমত বা এতিয়াতো আমি ডিজিটেল ইণ্ডিয়া বা কেছলেছ ইণ্ডিয়া বুলি আমি গম পাওঁ বাট 10 বছৰ 5-6 বছৰৰ আগত সেনেকা নাছিল মানুহে বেছিভাগ কেছ ট্ৰানজেকশ্যনছ কৰি আছিলে সো মোৰ এটা প্ৰব্লেম আছিলে মই পইচা ট্ৰান্সফাৰ কৰিব লাগিছিলে হস্পিটেলত যেতিয়া মই এটা বেংকত গ'লোঁ পইচা জমা কৰিবৰ কাৰণে তাত মোক অলমোষ্ট 1 ঘণ্টা 1.5 ঘণ্টা ৱেইট কৰিব লাগিছিল লাইনত তাত দেখিছোঁ বিভিন্ন মানুহে লাইনত ৰখি কিনি পইচা ডিপজিট কৰিবৰ কাৰণে বহুত অসুবিধা পাই আছিলে ইস্যু হৈছিলে সেইটো প্ৰব্লেম দেখি কিনি মই এবাৰ ভাবিলোঁ কি এনেকা যদি প্ৰব্লেম হৈ থাকে তো আমাৰ সকলো কাৰণে অসুবিধা হ'ব তো মই ভাবিলোঁ কি নিজৰ এনেকা এটা যদি ষ্টাৰ্টআপ কৰোঁ য'ত মানুহে বেংকত নগৈ কিনি সৰু এটা জেগাত যাই কিনি পইচা ডিপজিট কৰিব পাৰে উইথড্ৰ কৰিব পাৰে বা বেলেন্স ইনকুৱাৰী কৰিব পাৰে তো সেনেকা এটা মই মনত এটা ধাৰণা আহিছিলে